হেল্ল' এভৰিৱান, আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। নিশ্চয় আপোনালোকে অসম পুলিচৰ ABSI UBSI লগতে কমিউনিকেশ্যনৰ যিখিনি SI পোষ্ট আছিলে সেইখিনি ৰিটিন টেষ্ট দিছিলে। যিহেতু আজি 6 মাৰ্চ আপোনালোকে ৰিজাল্টটো চোৱাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব এপ্লিকেশ্যন নাম্বাৰ, আপোনাৰ নামটো লগতে ডেট অফ বাৰ্থ। এই যিখিনি ইম্পৰ্টেণ্ট আপোনাৰ লাগে সেইখিনি বহাই আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু যাৰ যাৰ নাম আহিব তেওঁলোকে ৰিটিন টেষ্টটো পাছ কৰিব আৰু তেওঁলোকৰ ফিজিকেল টেষ্টৰ বাবে এডমিট কাৰ্ড আহিব 9 মাৰ্চৰ পৰা। 9 মাৰ্চ তাৰিখে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ ফিজিকেল আৰম্ভ হ'ব 17 মাৰ্চৰ পৰা 21 মাৰ্চলৈকে আপোনালোকৰ ফুড এপিভেন কাহিলীপাৰাত হ'ব। গতিকে যিখিনি ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছিলে, ৰিটিন টেষ্ট দিছিলে, তেওঁলোকৰ ৰিজাল্টটো চেক কৰাৰ বাবে এইখিনি প্ৰয়োজনীয় বস্তু আপোনালোকে চেক কৰি ল'ব ৰিজাল্টটো। আৰু যদি আপোনালোকক ৰিজাল্ট লাগে, লিংক লাগে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক দিয়া আছে, তাতে গৈ আপোনালোকে জইন হৈ লৈ সকলো আপডেট পাব। আপোনালোকে ৰিজাল্টটো চেক কৰাৰ বাবে এপ্লিকেশ্যন ID লগতে আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থ এইখিনি বহাই আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। আৰু যাৰ যাৰ নাম আহিছে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন থাকিল। আৰু নেক্সট ষ্টেপ যিটো আছে ফিজিকেলৰ বাবে আপোনালোকে 100% দি পাছ কৰাৰ বাবে চেষ্টা কৰক, জানো আপোনালোকে চাকৰিটো পায় আৰু SI হ'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।